হেল্ল' চিকেনৰ আকৌ এটা নতুন ৰেচিপি সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। কেৰাহী এটাত অলপমান মিঠাতেল গৰম হ'বলৈ দিছোঁ। তাত গৰম হোৱাৰ পাছত তাত দি দিছোঁ কাটি ৰখা পিঁয়াজখিনি। পিঁয়াজখিনি ভালদৰে ভাজি হোৱাৰ পাছত তাত মই আগতীয়াকৈ মুঠি থোৱা মাংসখিনি ঢালি দিছোঁ। মাংসখিনি অলপ ৰঙচুৱাকৈ ভাজি তাত মই দি দিছোঁ আলুখিনি। অলপ ধুনীয়াকৈ ভাজি লৈছোঁ। আলুখিনি ভাজি হোৱাৰ পাছত মই তাত দিছোঁ নিমখ হালধি অকণমান কম হোৱা যেন দেখি আকৌ দি দিছোঁ। তাৰপাছত দিছোঁ আদা নহৰু কাটি লোৱা কেঁচা জলকীয়া। আজি বাৰু জালুক ব্যৱহাৰ কৰা নাই, নহ'লে মানুহে ভাবিব আমি বৰ জ্বলা খাওঁ। তাৰপাছত কাটি ৰখা বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি গলি যোৱালৈকে ভাজিছোঁ ধুনীয়াকৈ ভাজি পেলাই একদম পূৰা ধুনীয়াকৈ গলি যোৱাৰ পাছত তাত মই এড কৰিছোঁ আজি অলপ বেলেগ ধৰণে বনোৱা কলপচলাখিনি মায়ে আগতীয়াকৈ কাটি থৈছিলে, সেইখিনি দেখুওৱা নহ'লে বাৰু দেই। তাৰপাছত মই বাতি এটাত গৰম পানী দি থোৱা মছলাখিনি দি দিছোঁ ধুনীয়াকৈ। মছলাখিনি দি ভালকৈ এতিয়া সিজাৰ পাছত মানে তেলটো ওলাই যোৱাৰ পাছত তাত মই এড কৰিছোঁ গৰম পানী বক বককৈ উতলিছে দেখিছেই নহয়। আৰু অকণমান মানে যি বস্তুৱে বনাওঁ অকণমান বেলেগ এটা ধৰণে বনালে খাই ভাল লাগে নহয়নে ৰাইজ? সেইকাৰণে আজি এটা নতুন ৰেচিপি ট্ৰাই কৰিলোঁ। এয়া আমাৰ ৰাতিৰ ভাত সাজ।